Hi everyone, my name is Rahul. Welcome to MathFair. আজি আমি ক্লাছ 9 চেপ্টাৰ নম্বৰ 1 পৰা আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। এইটো কি হয় কুৱেশ্যনটো যে ৰেচনেলাইজ দ্য ডিনমিনেটৰ। ঠিক আছে, হোৱাট ডু ইউ মিন বাই ৰেচনেলাইজ দ্য ডিনমিনেটৰ? চোৱা, আমি ডিনমিনেটৰ নাম্বাৰবোৰ চাব লাগিব। ইয়াত চোৱা কি আছে √7, ইয়াত কি আছে 3 প্লাছ √6, ইয়াত কি আছে 3√2 প্লাছ 2√3। এতিয়া আমি কি কৰিব লাগিব চোৱা, ৰেচনেলাইজ মানে আমি কি কৰিব লাগিব ইৰেচনেল নাম্বাৰৰ পৰা, মই লিখি দিছোঁ দেই এতিয়া, ইৰেচনেল নাম্বাৰৰ পৰা কি কৰিব লাগিব, ইৰেচনেলটো আমি ৰেচনেল নাম্বাৰলৈ ট্ৰান্সফাৰ কৰিব লাগিব। আৰু কেনেকৈ কৰিম চোৱা, এই গোটেইবোৰ নাম্বাৰ কি হৈ আছে √7, 3 প্লাছ √6 আৰু 3√2 প্লাছ 2√3। ইচ এণ্ড এভৰি নাম্বাৰছ আৰ ইৰেচনেল নাম্বাৰ। তেতিয়াহ'লে কি কৰিব লাগিব, ইৰেচনেল নাম্বাৰবোৰ আমি ৰেচনেল নাম্বাৰলৈ ট্ৰান্সফাৰ কৰিব লাগিব। ঠিক আছে, ইয়াক কোৱা হয় ৰেচনেলাইজ দ্য ডিনমিনেটৰ। এতিয়া কথাটো কি হ'ল, এতিয়া আমি কেনেকৈ ইৰেচনেল নাম্বাৰৰ পৰা ৰেচনেল ট্ৰান্সফাৰ কৰিব পাৰিম উইথ দ্য ফৰ্ম অফ কি আছিলে a প্লাছ বি ইনটু a মাইনাছ বি। যেতিয়া দুটা নাম্বাৰ থাকে তেতিয়াহ'লে আমি কি ফৰ্মুলা ইউজ কৰোঁ, a প্লাছ বি ইনটু a মাইনাছ বি। ঠিক আছে, তেতিয়াহ'লে কি হৈ যাব ফৰ্মুলাটো a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এই বস্তুটো তোমালোকে মনত ৰাখিবা যে কি হ'ব, যেতিয়া তোমালোকে ৰেচনেলাইজ দ্য ডিনমিনেটৰ কৰিবলৈ যাবা তেতিয়াহ'লে a প্লাছ বি ইনটু a মাইনাছ বি ফৰ্মুলাটো ইউজ হ'ব। আৰু ফৰ্মুলাটোৰ কি আছিলে a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আছিলে তাৰ আনচাৰটো। ঠিক আছে, বাট যদি এটা নাম্বাৰ থাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিম, দুটা নাম্বাৰ থাকিলেতো এই ফৰ্মুলাটো ইউজ কৰিম, বাট এটা নাম্বাৰ থাকিলে আমি কি কৰিম চোৱা। এতিয়া এটা এটাকৈ মই নাম্বাৰখিনি লিখি লৈছোঁ, তাৰপিছত তোমালোকক মই আনচাৰখিনি কৈছোঁ। ঠিক আছে, 1/√7। এতিয়া আমি √7ক কেনেকৈ আমি ৰেচনেল নাম্বাৰ বনাব পাৰিম চোৱা। যদি এটা নাম্বাৰ থাকে, ঠিক আছে, এই নাম্বাৰটোকে কি কৰি দিবা, মাল্টিপ্লাই কৰি দিবা। ইয়াক কি কৰিম, ইয়াত তলত √7টো মাল্টিপ্লাই কৰিম। আমি তললৈ √7টো মাল্টিপ্লাই কৰিছোঁ, এইটো কাৰণে ওপৰতো √7 এটা মাল্টিপ্লাই কৰিব লাগিব। এইটো ৰুল হয়। ঠিক আছে, মেথছৰ যিটো নাম্বাৰ তলত মাল্টিপ্লাই কৰিব ওপৰতো এইটো নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগিব। এতিয়া √7 ইনটু √7 মানে কি, √7 ইনটু √7 মানে √7 হোল স্কুৱেৰ। আৰু যেতিয়া √7 ইনটু 1 কৰিবলৈ যাবা নহয় তেতিয়া √7 ইনটু 1 হ'ব √7। আৰু কি হ'ব চোৱা, এই স্কুৱেৰটো আৰু √2 হ'ব আমাৰ কেনচেল আউট হৈ যাব। ঠিক আছে, কেনচেল হ'লে কি হ'ব √7/7। তেতিয়াহ'লে তোমালোকে তলৰ নাম্বাৰটো চোৱা, ইয়াত √7 আছিলে আৰু ইয়াত কি আছে 7। তেতিয়াহ'লে আমি ইৰেচনেল নাম্বাৰৰ পৰা ৰেচনেল নাম্বাৰলৈ ট্ৰান্সফাৰ কৰিছোঁ ডিনমিনেটাৰ নাম্বাৰটো। ইয়াক কোৱা হয় ৰেচনেলাইজ দ্য ডিনমিনেটাৰ। ফৰ এক্সাম্পল, মই তোমালোকক আৰু এটা নাম্বাৰ দিছোঁ যেনেকৈ 1/√3। যদি এটা নাম্বাৰ থাকে ঠিক এইদৰে কি কৰিবা, তোমালোকে কি কৰিব লাগিব, √3 নাম্বাৰটো তলত মাল্টিপ্লাই কৰিব লাগিব, ওপৰতো মাল্টিপ্লাই কৰিব লাগিব। তেতিয়াহ'লে √3 ইনটু √3 কৰিলে হ'ব তোমাৰ ওচৰত আনচাৰটো √3 হোল স্কুৱেৰ, আৰু √3 ইনটু 1 হ'ব √3। তেতিয়াহ'লে কি হ'ব চোৱা, স্কুৱেৰ আৰু √2 হ'ব কেনচেল। ঠিক আছে, আৰু থাকি যাব আমাৰ √3/3। তেতিয়াহ'লে কি কৰিলোঁ, আমি √3ৰ পৰা 3 নাম্বাৰলৈ ট্ৰান্সফাৰ কৰিলোঁ। এইটো কি হ'ল, ইৰেচনেল নাম্বাৰৰ পৰা ৰেচনেল নাম্বাৰ। ইয়াক কোৱা হয় ৰেচনেলাইজ দ্য ডিনমিনেটৰ। ঠিক আছে, তেতিয়াহ'লে নাম্বাৰ 2টো চোৱা আমি কেনেকৈ কৰিম, কাৰণ ইয়াত দুটা নাম্বাৰ গিভেন আছে। দুটা নাম্বাৰ থাকিলে আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব, a প্লাছ বি ইনটু a মাইনাছ বি। এইটো হ'ব a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এইটো কেনেকৈ কৰিবা চোৱা, 5 প্লাছ √3 আৰু তলত কি নাম্বাৰ হ'ব 3 প্লাছ √6। এতিয়া চোৱা ওপৰত কি নাম্বাৰ হ'ব, আকৌ এবাৰ লিখি দিছোঁ মই, 5 প্লাছ √3 আৰু 3 প্লাছ √6। এতিয়া মাজত হ'ব মাল্টিপ্লিকেশ্যন। ঠিক আছে, যেতিয়া দুটা নাম্বাৰ থাকে তোমালোকে কেনেকৈ কৰিবা চোৱা, ফাৰ্ষ্ট অফ অল অপজিট চাইডটো দিব লাগিব। তলৰ নাম্বাৰটো চোৱা, তলৰ নাম্বাৰৰ ইয়াত কি চাইন আছে, প্লাছ। প্লাছ হ'লে ইয়াত মাইনাছ হ'ব, ইয়াত মাইনাছ, ওপৰতো মাইনাছ হ'ব। তোমালোকে ক্লিয়াৰ? আৰু ছেম নাম্বাৰ দি মাল্টিপ্লাই কৰি দিবা। 3 প্লাছ √6 আছে ইয়াত, মানে 3√6 আছে, তেতিয়াহ'লে ইয়াতো 3√6 হ'ব আৰু ওপৰতো 3√6 হ'ব। তাৰমানে নাম্বাৰবোৰ ছেম হ'ব, বাট চাইনবোৰ অপজিট হ'ব। প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে প্লাছ। তুমি ওপৰৰ নাম্বাৰটো নাচাবা, অকল তলৰ নাম্বাৰটো ডিনমিনেটাৰ নাম্বাৰটো আমি কৰিব লাগে, হয়নে? এতিয়া চোৱা, এতিয়া ইয়াত ফৰ্মুলাটো কি বনি আছে, এতিয়া চোৱা a প্লাছ বি ইনটু a মাইনাছ বি বনি আছে নে নাই, a প্লাছ বি ইনটু a মাইনাছ বি ফৰ্মুলা বনি আছে। তেতিয়াহ'লে কি কৰিব পাৰিম আমি, a প্লাছ বি ইনটু a মাইনাছ বি হ'লে a স্কুৱেৰ আৰু এইটো কি হ'ব মাইনাছ বি স্কুৱেৰ, a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আহি গ'ল। এতিয়া ওপৰত কেনেকৈ হ'ব চোৱা, 5 প্লাছ 3√3 আৰু ইয়াত কি আছে 3 মাইনাছ √6। তোমালোকে এতিয়া চোৱা কি কৰিব লাগিব, ফাৰ্ষ্ট অফ অল ইয়াত কি হ'ব, ইয়াত মই
ৰুটটো লিখিবলৈ পাহৰিছোঁ নহয় ৰুট নাই ইয়াত একচুৱেলি তেতিয়াহ'লে 3 স্কোৱাৰ কৰিলে কিমান হ'ব 3 3 জাৰ 9 আৰু চোৱা এই স্কোৱাৰটো আৰু ৰুটটো হ'ব কেনচেল তেতিয়াহ'লে কিমান হ'ব 9 মাইনাছ 6 ইয়াত চোৱা তোমালোকে এটা নাম্বাৰো কমন নাই 5 ৰুট 3 3 মাইনাছ ৰুট 6 এটা নাম্বাৰো কমন নাই তেতিয়াহ'লে আমি ইয়াত ফৰ্মুলা ইউজ কৰিব নোৱাৰিম যেতিয়া তোমালোকে ফৰ্মুলা ইউজ কৰিব নোৱাৰিবা তেতিয়া কি কৰিবা চোৱা মই ইয়াত কৰিছোঁ দেই শ্বৰ্টকাটত কৰি দিছোঁ তেতিয়াহ'লে বস্তুখিনি প্ৰব্লেম নহ'ব তোমালোকৰ নহ'লে ইয়াতে কৰি দিছোঁ কি কৰিব লাগিব চোৱা যেটো 5 আছিলে এই 5 নাম্বাৰটো দি কি কৰিব লাগিব এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব ফাৰ্ষ্ট ঠিক আছে নেক্সট কি কৰিব লাগিব ৰুট 3 টো দি এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব এই সাইনবোৰ নিদিবা জাস্ট মই এক্সপ্লেইন কৰিবৰ কাৰণে দি আছোঁ ঠিক আছে ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব যেটো নাম্বাৰ 5 আছিলে 3 মাইনাছ ৰুট 6 টো দি মাল্টিপ্লাই কৰিব লাগিব নেক্সট যেটো প্লাস ৰুট 3 আছে এই নাম্বাৰটো দি 3 মাইনাছ ৰুট 6 আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব এটা ইমান লগে ক্লিয়াৰ হ'ল এটা চোৱা 9 মাইনাছ 6 কিমান হ'ব 9 মাইনাছ 6 হ'ব আমাৰ 6 7 8 9 3 হ'ব এতিয়া 5 3 জাৰ কি হয় 15 আৰু 5 ইনটু ৰুট 6 কি হ'ব 5 ৰুট 6 নেক্সট 3 ইনটু ৰুট 3 কৰিলে কি হ'ব 3 ৰুট 3 প্লাস মাইনাস মাইনাস 3 6 জাৰ 18 ঠিক আছে এতিয়া তোমালোকক মই এটা বস্তু এক্সপ্লেইন কৰি দিছো ঠিক আছে ফাৰ্ষ্ট অফ অল চোৱা সাপোজ ইয়াত 5 ফাৰ্ষ্ট অফ অল মই মাল্টিপ্লাই কথাটো কৈ আছো 5 ইনটু ৰুট 3 আৰু ৰুট 5 ইনটু ৰুট 3 যেতিয়া নাম্বাৰ আৰু ৰুট মাল্টিপ্লাই হয় তেতিয়া হলে কি হয় এই দুটা নাম্বাৰ একেলগত লাগি যাব এনেকে 5 ৰুট 3 আৰু যেতিয়া ৰুট মাল্টিপ্লাই হয় তেতিয়া নাম্বাৰটো কি হয় ভিতৰত হ'ব 5 3 জাৰ 15 এটো হল মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত ঠিক আছে ভালকে এবাৰ চাই লবা আৰু প্লাসৰ ক্ষেত্ৰত কি হ'ব চোৱা যেতিয়া 5 ৰুট 3 যেতিয়া ডিফাৰেন্ট নাম্বাৰ থাকিব সাপোজ 5 ৰুট 3 আছে ইয়া 2 প্লাস ৰুট 3 তেতিয়া হলে কি হ'ব আৰু যেতিয়া সেম ৰুট 3 প্লাস ৰুট 3 2 ৰুট 5 প্লাস ৰুট 5 তেতিয়া হলে আনসাৰবোৰ কি হ'ব চোৱা ইয়াত কি আছে নাম্বাৰবোৰ মেচ হৈ থকা নাই এটো কাৰণে এটোই আনসাৰ বনি যাব 5 প্লাস ৰুট 3 ইয়াত তুমি প্লাস কৰিব নোৱাৰিবা ইয়াত চোৱা 2 প্লাস ৰুট 3 আছে সেম নাম্বাৰ নাই এটো কাৰণে এটোই নাম্বাৰ বনি যাব ৰুট 3 আগত একো নাই মানে 1 আছে ইয়াতো 1 আছে তেতিয়া হলে 1 ৰুট 3 প্লাস কৰিলে কিমান হ'ব 2 ৰুট 3 সেম নাম্বাৰ ইয়াত চোৱা ৰুট 5 ৰ আগত 2 আছে আৰু ৰুট 5 ৰ আগত 1 আছে তেতিয়া হলে 2 প্লাস 1 কিমান হ'ব 3 ৰুট 5 আই হোপ এটো বস্তুটো ক্লিয়াৰ হ'ল তেতিয়া হলে তোমালোকে এই বস্তুটো এতিয়া ম্যাথছটো তোমালোকে কৰিব পাৰিবা ইয়াত চোৱা দে ইয়াত তোমালোকে কি কৰিব লাগিব ফাৰ্ষ্ট অফ অল আমি ৰুট 9 ক কেনেকৈ ভাঙিব পাৰিম চোৱা ৰুট 9 ক তুমি ৰুট 18 ক কেনেকৈ ভাঙিব পাৰিবা কি কৰা প্ৰাইম ফেক্টৰ কৰা কিমান হ'ব 2 9 জাৰ আৰু 3 ইনটু 3 তেতিয়া হলে মই কেনেকৈ লিখিব পাৰিম চোৱা এই ৰুট 18 টো মই ইয়াত এক্সপ্লেইন কৰিছো দেই ৰুট 18 ক তুমি কেনেকৈ কৰিব পাৰিবা চোৱা 2 ইনটু 3 ইনটু 3 আছে এতিয়া চোৱা কি হ'ব ইয়াত 3 কমন হৈ আছে দুটা 3 পৰা এটা 3 বাহিৰত গুচি যায় এনেকে 3 মানে দুটা 3 পৰা এটা 3 ট্ৰান্সফাৰ হৈ যাব আৰু ৰুট 2 বনি যাব এনেকে 3 ৰুট 2 তাৰ মানে তোমালোকক মই আৰু এটা নাম্বাৰ দি দিছো সাপোজ ইয়াত ৰুট 5 আছে ৰুট 6 সাপোজ ৰুট 6 নাথাকে ইয়াত 2 ইনটু 2 আছে আৰু 3 ইনটু 3 আছে ঠিক আছে তেতিয়া হলে নাম্বাৰখিনি তুমি কেনেকৈ কৰিব পাৰিবা চোৱা ইয়াত দুটা 2 ৰ পৰা এটা 3 বাহিৰত যাব মাল্টিপ্লাই দুটা 3 পৰা এটা 3 বাহিৰত যাব আৰু ৰুট 5 টো অকলে আছে অকলে থাকিবলৈ দিয়া এনেকে মানে 2 3 জাৰ 6 ৰুট 5 তেতিয়া হলে মই ৰুট 18 ৰ ঠাইত তুমি কি লিখিব পাৰিবা কোৱা এতিয়া ৰুট 15 মাইনাছ 5 ৰুট 6 প্লাস 3 ৰুট 3 মাইনাছ 2 ৰুট 2 লিখিব পাৰিম হয়নে নহয় মাইনাছ 2 ৰুট 2 আৰু তলত কি হ'ব ডিভাইডেড বাই 3 ঠিক আছে এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ অফ কোৱেশ্চন নম্বৰ 2 এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 টো তোমালোকে কেনেকৈ কৰিব পাৰিবা ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব যেতিয়া দুটা নাম্বাৰ থাকে ঠিক আছে মই কি কৰিছিলো যে যেতিয়া দুটা নাম্বাৰ থাকে দেন উই হ্যাভ টু ইউজ দা a প্লাস b ইনটু a মাইনাস b ফৰ্মুলা ঠিক আছে এটো হ'ব 3 ৰুট 2 হ'ব আৰু প্লাস 2 ৰুট 3 ফাৰ্ষ্ট অফ অল মাল্টিপ্লাই দিয়া ডিভাইডেড সাইন এতিয়া সাইনটো চোৱা তোমালোকে ইয়াত প্লাস আছে তেতিয়া হলে মাইনাস ইয়াত মাইনাস ওপৰতো মাইনাস এটা বস্তু ইয়াত ভুল হ'ব আমাৰ এটা বস্তু ভুল হ'ব চোৱা আমি কি কৰিব লাগিব দুটা বস্তু মিলাই দিলে একচুয়ালি ভাল হ'ব
এতিয়া 3√2 প্লাছ 2√3 আছে, মই এনেকৈ লিখিব পাৰিমনে 2√3 প্লাছ 3√2, কাৰণ তুমি 2 প্লাছ 3 ইকুৱেলছ টু 5 হ'লে 3 প্লাছ 2 কৰিলেও কিমান হ'ব 5, তেতিয়া আমি লিখিব পাৰিম হয়নে? তেতিয়াহ'লে 2√3 আগত আনি দিয়া, 3√2 পাছত, তেতিয়াহ'লে চোৱা 2√3 মেচ হৈ যাব, এইটো 3√2 মেচ হৈ যাব, তেতিয়াহ'লে ফৰ্মুলা ইউজ কৰিবলৈ আমাৰ ইজি হয় মানে, ঠিক আছে? এতিয়া প্লাছ থাকিলে মাইনাছ, তলত মাইনাছ ওপৰতো মাইনাছ হ'ব লাগিব। নেক্সট ইয়াত 2√2 আছে, 2√3 আছে আৰু ইয়াত 3√2 আছে, এইটো নাম্বাৰ দি মাল্টিপ্লাই কৰিছা, ঠিক সেইদৰে ওপৰতো আমি কৰিব লাগিব 2√3 আৰু 3√2, ঠিক আছে? এতিয়া ভালকৈ চোৱা তলৰ নাম্বাৰটো দেই, তলৰ নাম্বাৰটো তোমালোকে এবাৰ ভালকৈ চোৱা, a প্লাছ বি ইনটু a মাইনাছ বি হৈ আছে, তাৰ মানে কি হ'ব, এইটো হ'ব a স্কুৱেৰ, এইটো হ'ব কি মাইনাছ বি স্কুৱেৰ, আৰু ওপৰটো চোৱা ছেম নাম্বাৰ, এই দুটা নাম্বাৰ কি হয় ছেম নাম্বাৰ হয় নে নহয়? ছেম নাম্বাৰ, যেতিয়া এনেকৈ a ইনটু a আহে তেতিয়াহ'লে আমি কি কৰোঁ a স্কুৱেৰ, যেতিয়া b ইনটু b আহিব তেতিয়াহ'লে কি হ'ব b স্কুৱেৰ, তেতিয়া √3 ইনটু √3 হয় তেতিয়াহ'লে কি হয় √3 হোল স্কুৱেৰ, ঠিক সেইদৰে এই দুটা নাম্বাৰ ছেম মাল্টিপ্লাই হৈ আছে, তেতিয়াহ'লে গোটেইটো কি হ'ব আমাৰ স্কুৱেৰ হৈ যাব, 2√3 মাইনাছ 3√2 হোল স্কুৱেৰ, হ'ব? ইমানলৈকে ক্লিয়াৰ? এতিয়া চোৱা আমি এই বস্তুটো কেনেকৈ কৰিব লাগিব, যেতিয়া এইটো মিনিংটো কি হয় মই ছাইডত ৰাফকৈ কৰি গৈছোঁ চ' ডেট তোমালোকে বস্তুবোৰ এটা এটাকৈ গম পোৱা, ঠিক আছে? ইয়াত চোৱা ছাপ'জ 2√3 আছে, 2√3 হোল স্কুৱেৰ মানেটো কি হয়, তাৰ মানেটো হয় যে 2ৰ ওপৰতো স্কুৱেৰ থাকিব আৰু √3ৰ ওপৰতো স্কুৱেৰ থাকিব, তেতিয়াহ'লে কিমান হ'ব 2 2 জাৰ 4 আৰু এই দুটা কাট খালে কেঞ্চেল হ'লে 4 3 জাৰ কিমান হ'ব 12, ঠিক সেইদৰে তোমালোকে এই বস্তুটো কৰি লোৱা। 3√2 হোল স্কুৱেৰ মানে কি, 3 হোল স্কুৱেৰ মানে চাই লোৱা, 3ৰ ওপৰতো স্কুৱেৰ হ'ব, √2ৰ ওপৰতো স্কুৱেৰ হ'ব, তেতিয়াহ'লে এই স্কুৱেৰ আৰু √2 কাট খাব মানে কেঞ্চেল হ'ব, তেতিয়াহ'লে 9 ইনটু 2 কিমান হ'ব 9 2 জাৰ হ'ব আমাৰ 18, তেতিয়াহ'লে ইয়াত লিখিব পাৰিম আমি, তেতিয়াহ'লে চোৱা কি হ'ব ইয়াত 12 মাইনাছ 18 হ'ব, আৰু ইয়াত কি কৰিব পাৰিম a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলা, আৰু তোমালোকে এটা বস্তু তোমালোকে গম পোৱা নে a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো মানে কি হয় a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলা, তাৰ মানে হয় a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ, এই 2টো আহিবই লাগিব, ঠিক আছে? এতিয়া চোৱা a স্কুৱেৰ মানে কি 2√3 হোল স্কুৱেৰ, a স্কুৱেৰ মাইনাছ 2 ইনটু 2ab, a হ'ল এইটো আৰু এইটো b, 2ab প্লাছ এইটো b 3√2 হোল স্কুৱেৰ। এতিয়া চোৱা আমি কি কৰিব লাগিব, ফাৰ্ষ্ট অফ অল 12 মাইনাছ √18 আছে, তেতিয়াহ'লে মাইনাছ 6 হ'ব, 12ৰ পৰা 18 মাইনাছ কৰিলে 6 আৰু ডাঙৰ নাম্বাৰৰ আগত মাইনাছ আছে এইটো কাৰণে মাইনাছ হ'ব, ঠিক আছে? এতিয়া চোৱা এইটো কৰিলে কিমান হ'ব 2 2 জাৰ 4 4 3 জাৰ 12, তোমালোকে আগৰ নিচিনা কৰি ল'বা 12 হ'ব, আৰু যেতিয়া থাকে মই কি কৈছিলোঁ নাম্বাৰৰ লগত মাল্টিপ্লাই হয় আৰু ৰুটৰ লগত, তাৰমানে 2 2 জাৰ 4 4 3 জাৰ 12 হ'ব, তেতিয়াহ'লে কিমান হ'ব মাইনাছ 12, আৰু এইটো √3 আৰু √2টো মাল্টিপ্লাই হ'ব, 3 ইনটু 2 কৰিলে কিমান হ'ব 3 2 জাৰ 6, আৰু ঠিক সেইদৰে 3 3 জাৰ 9 9 2 জাৰ 18 হ'ব। এতিয়া নেক্সট চোৱা কি কৰিব লাগিব আমাৰ 18 প্লাছ 12 কৰিলে কিমান হ'ব 30, তেতিয়াহ'লে এই দুটা মানে মই প্লাছ কৰি দিছোঁ, ঠিক আছে? 30 মাইনাছ 12 √6 আৰু মাইনাছ 6 হ'ব। এতিয়া চোৱা আমি কি কৰিব লাগিব, ইয়াত তোমালোকে ভালদৰে চোৱা এবাৰ, ওপৰত তলত কি নাম্বাৰ আছে 6 আৰু ইয়াত কি নাম্বাৰ আছে 30 আৰু 12 √6, ইয়াত তোমালোকে কমন ল'ব পাৰিবানে, এনেকুৱা এটা নাম্বাৰ ক'ব লাগিব যে যিটো নাম্বাৰৰ টেবুলত 30 আৰু 12 দুটা নাম্বাৰ থাকিব লাগিব, যেনেকৈ তোমালোকে চাব পাৰিবা 6ৰ টেবুলত 30 আৰু 12 আছে, তেতিয়াহ'লে তোমালোকে 6 কমন ল'ব পাৰিবা, 6 কিমান জাৰ 30, 6 5 জাৰ 30, আৰু ছাপ'জ চোৱা ইয়াত মাইনাছ আছে, তেতিয়াহ'লে এটা কাম কৰা ইয়াত আমি মাইনাছ কমন লৈছোঁ, ঠিক আছে? ইয়াত মাইনাছ কমন লৈ লৈছোঁ, ঠিক আছে? তেতিয়াহ'লে মাইনাছ কমন ল'লে কি হ'ব চোৱা, ইয়াত কি আছে আমাৰ একো নাই মানে প্লাছ, তেতিয়াহ'লে মাইনাছৰ লগত কি মাল্টিপ্লাই কৰিলে প্লাছ, মাইনাছে প্লাছ, 6 কিমান জাৰ 30, 6 5 জাৰ 30, আৰু ইয়াত চোৱা মাইনাছৰ লগত কি মাল্টিপ্লাই কৰিলে মাইনাছে প্লাছে মাইনাছ, আৰু 6 কিমান জাৰ 12, 6 2 জাৰ 12, আৰু √6টো অট'মেটিকেলি আহি যাব। আমি কমন কেলৈ লৈছোঁ চ' ডেট আমি কি কৰিব পাৰোঁ নাম্বাৰটোক কেঞ্চেল কৰিব পাৰোঁ, তেতিয়াহ'লে এই মাইনাছ কাট খাব, 6 কাট খাব, আৰু থাকিব কি আমাৰ ওচৰত আনচাৰ,
এতিয়াহ'লে ইয়াত আমি ৰেচনেলাইজ কেলে কৰিছোঁ, কেনেকৈ কৰিব পাৰিম, কাৰণ ইয়াৰ তলততো নাম্বাৰ নাই। ইয়াৰ তলত একো নাম্বাৰ নাই মানে কি হ'ব চোৱা, ইয়াৰ তলত কি আছিলে ৰেচনেল নাম্বাৰ 3, ইয়াৰ তলত কি আছিলে ৰেচনেল নাম্বাৰ 7, বাট তোমালোকে চোৱা ইয়াৰ তলত একো নাই মানে কি নাম্বাৰ আছে বুলি ধৰিম 1, আৰু 1 এটা কি নাম্বাৰ হয়, ৰেচনেল নাম্বাৰ, তেতিয়াহ'লে হৈ গ'ল। মানে কি ট্ৰান্সফাৰ কৰিছোঁ আমি, ৰেচনেলাইজ দ্য ডিনমিনেটৰ, ইৰেচনেল নাম্বাৰৰ পৰা ৰেচনেল নাম্বাৰ।